হেল্ল' এভৰিৱান আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনালোকৰ আপোন চেনেল ইগ এডুকেশ্যন আৰু মই অভিজিত মজুমদাৰ এটা সৰু টপিক আনিছোঁ বেছিক টপিক যিটো টপিকৰ বিষয়ে আপোনালোকে বহুতে জানে কিন্তু বহুত সংখ্যকে নাজানে কাৰণ এই টপিকটো নজনাৰ কাৰণে বহুতে বহুত কুৱেশ্যন বিভিন্ন পৰীক্ষাত এৰি থৈ আহিছে আৰু সেই টপিকটোৰ নাম হৈছে এলচিএম আজি আমি এলচিএম কেনেকৈ ওলায় সেই বিষয়ে আমি আলোচনা কৰিম কথা পাতিম আৰু জনাখিনিক আমি ৰিভিজন কৰিবলৈ ক'ম আৰু যিসকলে নাজানে তেওঁলোকক আমি বুজাবৰ কাৰণে চেষ্টা কৰিম আৰু শেষত আপোনালোকৰ কাৰণে হোমৱৰ্ক থাকিব এই হোমৱৰ্কখিনি আপোনালোকে ধুনীয়াকৈ কৰিব পাৰিব হোমৱৰ্কখিনি কৰিলে আপুনি নিজে অকমান আইডিয়া কৰিব পাৰিব যে এলচিএম বুজি পাইছে নে পোৱা নাই ঠিক আছে তো আৰম্ভ কৰিছো আৰু গোটেই জীৱন এলচিএম যাতে আপোনাৰ মনত থাকে লসাগু যাতে আপোনাৰ মনত থাকে আৰু লসাগু কেনেকৈ ওলায় সেই বিষয়ে আপোনাক আমি শিকাব বিচাৰো লসাগু গ্ৰেড 3 গ্ৰেড 4 দুয়োটা পৰীক্ষাতে লসাগুৰ প্ৰয়োজন আছে গতিকে লসাগু জনাটো অত্যন্ত প্ৰয়োজনীয় ওকে পোনপ্ৰথমে কৈছো আমাৰ অফলাইন এডমিশ্যন চলি আছে নলবাৰী টাউনত বৰমা পাঠশালা টিহু সকলোতে অফলাইন এডমিশ্যন চলি আছে গতিকে আপোনালোকে যদি অফলাইনত পঢ়িব বিচাৰে তেন্তে আমাৰ সৈতে পঢ়িব পাৰে গতিকে আপোনালোকৰ কণ্টেক্ট নম্বৰ আছে কণ্টেক্ট নম্বৰ কণ্টেক্ট কৰি আপোনালোকে অফলাইনত আমাৰ সৈতে পঢ়িব পাৰে লগতে টপ 20 টেষ্ট সিৰিজ কিতাপখন ইতিমধ্যে এভেইলেবল আছে আপোনালোকে অফলাইনতো চাৰিওফালে দোকানত পাব অনলাইনত যদি আপোনালোকে কিনিব বিচাৰে পুস্তকগৃহ.com যদি আপোনালোকে যায় তেন্তে আপুনি এই কিতাপখন কিনিব পাৰে গতিকে টপ 20 টেষ্ট সিৰিজখন ইতিমধ্যে এভেইলেবল আছে দুটা লেংগুৱেজৰ আছে 20খন টেষ্ট সিৰিজ ইয়াত ৰখা হৈছে গতিকে সকলোৱে কিতাপখন যদি পোৱা নাই ল'ব পাৰে পুস্তকগৃহ.com কিতাপখন এভেইলেবল আছে অৰ্ডাৰ কৰক কিতাপখন সংগ্ৰহ কৰক অসম মিডিয়াম গাইডবুক আৰু ইংলিছ মিডিয়াম গাইডবুক দুয়োখন কিতাপ ইতিমধ্যে সকলোফালে আমি ইয়াক চৰ্চা কৰা দেখিছোঁ সকলোফালে কিতাপখন আমি মানুহে ভাল পাইছে মানুহে মৰম দিছে গতিকে ভাল লাগিছে লোকে লগ পাম নতুন নতুন কিতাপ আপোনালোকৰ মাজত উপহাৰ দিব তাৰে কামনা কৰিব পোনপ্ৰথমে আমি চাব যাওঁ যে একদম সহজ সৰলভাৱে কম টাইমত কেনেকৈ এলচিএম ওলাব পাৰোঁ সহজ সৰলভাৱে কেনেকৈ আমি এলচিএম ওলাব পাৰোঁ সেই বিষয়ে অকণমান আলোচনা কৰোঁ পোনপ্ৰথমে আমি এলচিএম মানে কি জানাৰ আগতে কেইটামান আপোনালোকক মই নিয়ম কওঁ যে এলচিএম ওলাই কেনেকৈ সেইটো কোৱাৰ আগতে অকণমান কেইটামান আমি এলচিএম ওলাব ট্ৰাই কৰোঁ তবে এটা টাইপ দিছোঁ মই 2 4 ইয়াতে 8 আৰু ইয়াতে 12 তবে চাৰিটা সংখ্যা আমি এলচিএম ওলাব লাগে তো ইয়াতৰ যদি এলচিএম ওলাব লাগে আপোনালোকে প্ৰথম কি কাম কৰিব যিকেইটা সংখ্যা আপোনাক দিয়া আছে সেই সংখ্যাবোৰৰ আটাইতকৈ ডাঙৰ সংখ্যাটো একবাৰ সিলেক্ট কৰিব ডাঙৰ সংখ্যাটো কি আছে 12 ঠিক আছে তো প্ৰথমে চাব যে 12ক 2 দি হৰণ যায় নে নাযায় আপুনি ক'ব যায় তেনে 2টো আপুনি কাটি দিয়ক 12ক 4 দি হৰণ যায় নে নাযায় আপুনি ক'ব কি যায় তো 4টো ইয়াতে কাটি দিয়ক তাৰপিছত আপুনি চাইছে কি 12ক 8 দি হৰণ যায় নে নাযায় আপুনি গম পাইছে 12ক 8 দি হৰণ নাযায় আপুনি কি কৰিব আপুনি এটা নতুন সংখ্যা ভাবক সংখ্যাটো কি যিটো আটাইতকৈ ডাঙৰ সংখ্যা তাৰ লগত কিবা এটা পূৰণ কৰক কিবা এটা সৰু সংখ্যা চাব ইয়াৰ লগত মই 2 পূৰণ কৰিছো 2 পূৰণ কৰিলে কিমান হ'ল 24 হল সেই 24 টো এটা 8 দি হৰণ যায় নে নাই সব 8 3 গুণ 24 12 দি হৰণ যায় 12 দি গুণ 24 দ্যাট মিন ইয়ত গেটাৰ লসাগু কিমান হ'ব 24 বুজি পাইছে আৰু এটা एग्जांपल লৈছো 10 20 ওকে ইয়াতে আছে 30 আৰু ইয়াতে আছে 120 হল তো আপুনি সবতকৈ ডাঙৰ সংখ্যাটো সিলেক্ট কৰক ডাঙৰ সংখ্যাটো হৈছে 120 ঠিক আছে তো 120ক 10 দি হৰণ যায় তো 10 টো কাটি দিয়ক 120ক 20 দি হৰণ যায় 20 টো কাটি দিয়ক 120ক 30 দি হৰণ যায় 30 টো কাটি দিয়ক তো আপোনাৰ এলচিএম কিমান হ'ব আপোনাৰ এলচিএম হ'ব 120 ঠিক আছে একদম সিম্পল কে একটা নিয়ম মই কৈ লৈছো তাৰপিছত আপুনি চাব 3 আছে 4 আছে ইয়াতে 7 আছে আৰু ইয়াতে 12 আছে হল আপুনি আটাইতকৈ ডাঙৰ সংখ্যাটো সিলেক্ট কৰক আটাইতকৈ ডাঙৰ সংখ্যা কি আছে 12 আছে 12 টো আপুনি জানে কি 3 দি হৰণ যায় তো 3 টো কাটি দিয়ক 12ক আপুনি জানে 4 দি হৰণ যায় তো 4 দি কাটি দিয়ক আপুনি জানে 12ক 7 দি হৰণ নাযায় আৰু 7 টো এটা কি সংখ্যা মৌলিক সংখ্যা যদি এটা এনেকুৱা মৌলিক সংখ্যা ইয়াতে ৰৈ যায় তেতিয়া আপুনি ইয়াৰ দৰে এনেকৈ কিবা এটা সংখ্যা পূৰণ কৰিব নাযাব কাৰণ মৌলিক সংখ্যা এনেকুৱা বস্তু ইমান সহজত মানে কাৰোবাৰ লগত মানে সম্পৰ্ক নকৰে ই মৌলিক সংখ্যা হয় গতিকে আপুনি কি কৰিব ইয়াৰ লগত ইয়াক পূৰণ কৰিব 7 2 গুণ কিমান 14 7 1 গুণ 7 7 1 কিমান 8 দ্যাট মিন্স কিমান পাইছে 84 দ্যাট মিন্স आंसर কিমান হ'ব 84 বুজি পাইছে ওকে তো এইকেইটা আছিল বেছি এটা কথাটো হৈছে কি আমি যে এই এলচিএমবোৰ ওলাই আছো লসাগু যে ওলাই আছো এই লসাগু মানে কি হয় লসাগু ওলাই কেনেকৈ লসাগুৰ আৰম্ভণি কেনেকুৱা হয় এই বিষয়ে অকমান আলোচনা কৰিম আপুনি লসাগু জানাৰ আগতে বা এলচিএম জানাৰ আগতে আপুনি এম টো জানিব লাগিব এলচিএম ন আমাৰ নামটো কি আছিল এলচিএম তো এলচিএম জানাৰ আগতে প্ৰথমে আমি জানিব লাগিব এম মানে কি এম মানে হৈছে মাল্টিপল যাক আমি কি বুলি কম গুণিতক বুলি কওঁ যাক আমি কি বুলি কম গুণিতক ওকে কাৰণ অসমীয়া কি বুলি কয় ল হা গু এই গু মানে হৈছে গুণিতক মানে ইংৰাজীত তাক কি বুলি কয় এম এম মানে মাল্টিপল যেতিয়া আপোনাৰ গুণিতক বা মাল্টিপল শব্দটো ব্যৱহাৰ কৰিব তেতিয়া আপুনি জানিব আপুনি স্কুলত যিখন নেউতা মাতিছিলে এই নেউতাখনৰ পৰা আপুনি গুণিতক ওলাব পাৰে চাব যিকোনো এটা সংখ্যাৰ গুণিতক চাব 5ৰ গুণিতক বুলি ক'লে 5
5 2 গুণ 10 5 3 গুণ 15 5 4 গুণ 20 5 5 গুণ 25 আপনি যিমান লাগে হিমান পাছৰ নেউতাখন মাটি মাটি গৈ থাকক আপনি হিমানখিনি সংখ্যা পাই থাকিব আৰু এই সংখ্যাবোৰ হৈছে পাছৰ গুণিতক মানে পাছৰ নেউতাবোৰত যিমানবোৰ সংখ্যা আহে সেই সংখ্যাবোৰক কি বুলি কয় পাছৰ গুণিতক 5 10 15 20 এইবোৰ যিমান সংখ্যা আহি থাকিব ইয়াক কি বুলি কয় পাছৰ গুণিতক বুলি কোৱা হয় মনত থাকিব ওকে এতিয়া আছে এমৰ বিষয়ে আমি জানিলো এমৰ বিষয়ে জানিলো এম মানে মাল্টিপল অৰ্থাৎ গুণিতক গুণিতক বুলি ক'লে জানো পাছৰ গুণিতক বুলি ক'লে 5 10 15 যিমান নেউতাৰ এইবোৰ পাছৰ গুণিতক এতিয়া আইছো সি সি মানে কমন দুটা একেলগে ক'ব গ'লে সিএম সিএম মানে আছে কমন মাল্টিপল অৰ্থাৎ ইয়াতে থাকিব সাধাৰণ গুণিতক সাধাৰণ গুণিতক কি বস্তু জানানে সাপোজ মই পাছৰ কেইটামান গুণিতক ওলাইছো 5 10 15 20 25 30 একেটা আছে পাছৰ গুণিতক হল মই আৰু এটা সংখ্যা লৈছো 10 10 1 গুণ 10 10 2 গুণ 20 10 3 গুণ 30 10 4 গুণ 40 একটা কার হয় এটা আছে 10 এর গুণিতক ওকে মই দুটা সংখ্যা লৈছো এটা লৈছো 5 আৰু এটা লৈছো 10 10 এর গুণিতকবোৰ লিখিছো 5 এর গুণিতকবোৰ লিখিছো এতিয়া দুয়োৰে যেতিয়া গুণিতকবোৰ লিখিলো তাতে মই দেখিছো কিছুমান গুণিতক দুয়োৰে তাত আছে 10 টো দুয়োৰে তাত আছে দুয়োৰে তাত 20 টো দেখিছো দুয়োৰে তাত মই 30 টো দেখিছো দুয়োৰে তাত মই 40 টো দেখা পাম যাত মই এনেকুৱা কিছুমান সংখ্যা আছে যিবোৰ সংখ্যা মই 5 ৰ ঘৰতো দেখিছো আৰু সেইবোৰ সংখ্যা মই 10 ৰ ঘৰতো দেখিছো যিকেটা গুণিতক দুয়োৰে ঘৰত আছে হেকেটা খিয়তৰ কমন নাম্বাৰ হয় দ্যাট মিন্স হেকেটা কমন সংখ্যা হয় যিকেটা কমন সংখ্যা দুয়োৰে ঘৰত আছে আৰু যিকেটা গুণিতক মই দুয়োৰে পৰা বাছি পেলাই আনিছো এই গুণিতকবোৰৰ নাম হৈছে সাধাৰণ গুণিতক যাক ইংৰাজীত আমি কি বুলি কম কমন মাল্টিপল বুলি কম মনত থাকিব কি বুলি কম কমন মাল্টিপল বুলি কম ঠিক আছে মাল্টিপল বুজি পালে অর্থাৎ গুণিতক বুজি পালে নেউতা আখৰত যিমান বৰ সংখ্যা আই থাকে গোটেইবোৰ গুণিতক বা মাল্টিপল বুলি কয় এটা কমন মাল্টিপল মানে কি মিনিমাম ধৰা দুটা বা তিনটা সংখ্যাৰ আপুনি গুণিতকবোৰ ওলাই লৈছে এই গুণিতকবোৰৰ মাজত যিবোৰ কমন নাম্বাৰ দেখিছে এই নাম্বাৰবোৰক কি বুলি কয় কমন মাল্টিপল অৰ্থাৎ সাধাৰণ গুণিতক বুলি কোৱা হয় ওকে এইবাৰ আইছো লোয়েষ্ট কমন মাল্টিপল অৰ্থাৎ এলসিএম অৰ্থাৎ লঘিষ্ঠ সাধাৰণ গুণিতক আপুনি গুণিতক বুজি পালে সাধাৰণ গুণিতক বুজি পাই এটা কৈ আছো লঘিষ্ঠ সাধাৰণ গুণিতক পাছৰ আপুনি গুণিতকবোৰ ওলাইছে 10 ৰ আপুনি গুণিতকবোৰ ওলাইছে দুয়োৰে মাজত আপুনি সাধাৰণ গুণিতকবোৰ ওলাইছে আৰু সাধাৰণ গুণিতকবোৰ যেতিয়া আপুনি ওলাইছে সাধাৰণ গুণিতকবোৰ কি পাইছে 10 20 30 40 এনেকুৱা বহুত সংখ্যা পাইছে আপুনি জানে এই সাধাৰণ গুণিতক বহুত আছে বহুত আপুনি আটাইতকৈ ডাঙৰটো গম পাব নে কিমান নাপায় কিন্তু আপুনি জানিব ইয়াত যেটা আটাইতকৈ সৰু গুণ হয় 10 হয় আৰু সৰুটোকে আমাৰ ইংৰাজীত কি বুলি কোৱা আছে লোয়েষ্ট অসমীয়াত কি বুলি কোৱা আছে লঘিষ্ঠ মানে আপুনি যিকেটা সাধাৰণ গুণিতক পাইছে এই সাধাৰণ গুণিতক গেটাৰ একেবাৰে যোনটো সৰু গুণিতক দেখিছে কোনি আছে 10 এই 10 টোক আমি কি বুলি কম লোয়েষ্ট কমন মাল্টিপল দ্যাট মিন্স 5 আৰু 10 ৰ এলসিএম কিমান হয় 10 কেনেকৈ ওলাইছো 5 ৰ নেউতাখনত 5 ৰ গুণিতকবোৰ পাইছো 10 ৰ নেউতাখনত 10 ৰ গুণিতকবোৰ পাইছো আৰু 5 আৰু 10 দুয়োখনৰ পৰা আমি কেইটামান সাধাৰণ সংখ্যা ওলাইছো যিকেটা সংখ্যা 5 ৰ ঘৰতো আছে 10 ৰ টেবুলতো আছে আৰু এই সংখ্যাবোৰক আমি কি বুলি কৈছো কমন মাল্টিপল অৰ্থাৎ সাধাৰণ গুণিতক বুলি কৈছো আৰু সাধাৰণ গুণিতকবোৰৰ আটাইতকৈ যদি সৰু সংখ্যা এই সৰু সংখ্যাটো কি বুলি কওঁ আমি লোয়েষ্ট কমন মাল্টিপল অৰ্থাৎ লসাগু অৰ্থাৎ এলসিএম বুলি কওঁ এটো হৈছে এলসিএমৰ একদম বেসিক আৰু একদম স্টাৰ্টিং পইণ্ট আৰু এই পইণ্টটো যদি আপুনি বুজি পায় এই বস্তুখিনি যদি আপুনি জানে মই ভাবো আপোনাৰ এলসিএমৰ কাৰণে কোনো ধৰণৰ চিন্তাৰ কাৰণ নাই ওকে এতিয়া কথা আছে আমি এনেকুৱা নিয়ম এটা পালো যেটো নিয়মৰ আমি ধুনিয়াকে এলসিএমটো ওলাইছো এটো একদম বেসিক নিয়ম এতিয়া তাৰ উপৰিও আমাৰ হাতত কেইটামান নিয়ম থাকিব যেটো নিয়ম ব্যৱহাৰ কৰি আমি লসাগু অৰ্থাৎ এলসিএম ওলাব পাৰো তাৰ এক নম্বৰ নিয়মটোৰ নাম হৈছে প্ৰাইম ফেক্টৰাইজেশ্যন নিয়ম অৰ্থাৎ যাক আমি মৌলিক উৎপাদন পদ্ধতি বুলি কওঁ দুই নম্বৰ নিয়মটোৰ নাম হৈছে ডিভিজন মেথড যাক আমি হৰণ পদ্ধতি বুলি কওঁ মনত থাকিব আমি অকমান আগত যেটো নিয়ম কৰিছো এটো একেবাৰে সাধাৰণ নিয়ম কনসেপ্ট নিয়ম আৰু সেই নিয়মটো সদায় চলি থাকিব এই নিয়মটোৰ বাহিৰেও আমাৰ হাতত দুটা প্ৰপাৰ নিয়ম আছে তাৰ এটাৰ নাম হৈছে প্ৰাইম ফেক্টৰাইজেশ্যন মেথড যাক আমি মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি বুলি কওঁ আৰু এটা হৈছে ডিভিজন মেথড যাক আমি হৰণ পদ্ধতি বুলি কওঁ এটা দুয়োটাৰ চৰ্চা কি হয় যেতিয়া প্ৰাইম ফেক্টৰাইজেশ্যন মেথডটো ব্যৱহাৰ কৰিবা তেতিয়া সংখ্যাবোৰ অকমান সৰু মানে একতকৈ সৰু থকা সংখ্যাবোৰ এইটো নিয়মত কৰিব চেষ্টা কৰিবা আৰু একতকৈ ডাঙৰ দুখতকৈ ডাঙৰ তিনিশতকৈ ডাঙৰ যে সংখ্যাবোৰ দেখা পায় এই সংখ্যাবোৰ আপুনি কি কৰিব ডিভিজন মেথডত কৰিবৰ কাৰণে চেষ্টা কৰিব মনত থাকিব ওকে একতকৈ সৰু সংখ্যাবোৰ পালে আপুনি এই নিয়মটোত কৰিব আৰু একতকৈ ডাঙৰ দুখতকৈ ডাঙৰ সংখ্যাবোৰ পালে আপুনি এই নিয়মটোত কৰিব চেষ্টা কৰিব গতিকে নিয়ম দুটা আপোনাক মই সিম্পলকে কলো যে কোনটো নিয়ম কোড ব্যৱহাৰ কৰিব লাগে ঠিক আছে ক্লিয়াৰ এতিয়া আমি শিকিব যাম এই নিয়মটো কি হয় এতিয়া আমি শিকিব যাম যে এই নিয়মটো কি হয় দুটা নিয়মৰ বিষয়ে আমি সবিশেষ জানিম প্ৰথমে কি আছে প্ৰাইম ফেক্টৰাইজেশ্যন মেথড
প্ৰাইম ফেক্টৰাইজেশ্যন মেথড বুলি কোৱাৰ লগে লগে আপোনালোকে সাপোজ কেইটামান সংখ্যা লৈছে চাব এটা 40 এটা 34 আৰু এটা 60 এই তিনটাৰ আমি লসাগু ওলাব লাগে অৰ্থাৎ এলচিএম ওলাব লাগে আৰু কি নিয়ম ব্যৱহাৰ কৰিম প্ৰাইম ফেক্টৰাইজেশ্যন প্ৰথমতে মই চাব গৈছো 40 চাব গলে সদায় মনত ৰাখিব এইটো হৰণ পদ্ধতি এনেকে হৰণ পদ্ধতি দেই উল্টা হৰণ ওকে এইটো উল্টা হৰণ যাক আমি মৌলিক উৎপাদক বিশ্লেষণ বুলি কওঁ ইয়াক এনেকে হৰণ কৰিব লাগে ইয়াক যেতিয়া হৰণ কৰিবা যিটো সংখ্যাৰে হৰণ নকৰিবা কেৱল মৌলিক সংখ্যাৰে হৰণ কৰিবা মৌলিক সংখ্যা মানে 2 3 5 7 প্ৰথম 2 ৰে হৰণ কৰিবা 2 ৰে নগলে 3 ৰে কৰিবা 3 ৰে নগলে 4 ৰে কৰিবা প্ৰথম তুমি ইয়াক 2 দি কৰা 2 2 গুণ 4 লগত আছে 0 তো 2 দি গৈছে আকৌ 2 দি যাব 2 1 গুণ 2 লগত আছে 0 আকৌ 2 দি যাব 2 5 গুণ কিমান 10 হৈ গল ইয়াক 2 দি কৰা 2 1 গুণ 2 একটা ইফালে হল 8 2 গুণ 16 2 দি গলে 9 2 গুণ 18 3 দি গলে 3 3 গুণ 9 হ'ব এটো 2 দি দিয়া 30 2 গুণ কিমান 60 আকৌ 2 দি দিয়া 15 2 গুণ কিমান 30 এবাৰ 2 দি না যায় নগলে কে দি দিবা 3 দিয়ে 3 5 গুণ কিমান 15 ওকে ইয়াত আপুনি 40 টো দেখিছা 40 টো কি আছে 2 আছে এটা দুটা তিনটা তো তিনটা 2 আমি কেনেকে লিখিব পাৰো জানা 2 কিউব মাজত আছে পূৰণ লগত কোনি আছে 5 নেক্সট সংখ্যা আজ কিমান আছে 36 36 2 কিমানটা আছে দুটা 3 কিমানটা আছে দুটা হৈ গল নেক্সট কোনি আছে 60 60 2 আছে কিমানটা দুটা 3 আছে কিমানটা এটা আৰু 5 কিমানটা আছে এটা হৈ গল এতিয়া আমি কি উলাব লাগে এলসিএম অকল নিয়মটো আপোনাৰ উল্টা উল্টা লাগিব তথাপি আপুনি ভয় নকৰিব আপুনি প্ৰথম চাওক একে একে কোন আছে ইহতৰ ঘৰতো 2 আছে ইহতৰ ঘৰতো 2 আছে ইহতৰ ঘৰতো 2 আছে ঠিক আছে ইয়াত 2 আছে তিনিটা ইয়াত 2 আছে দুটা ইয়াত 2 আছে দুটা হল এল মানে হৈছে লোয়েষ্ট দে এল মানে লোয়েষ্ট মানে সৰু অৰ্থাৎ লঘিষ্ঠ কিন্তু এই নিয়মটো উল্টা মই স্টাৰ্টিংতে কৈছে নিয়মটো উল্টা এল মানে হৈছে লোয়েষ্ট অৰ্থাৎ সৰু লব লাগে তুমি ডাঙৰটো মানে কি 2 আছে তিনিটা 2 আছে দুটা 2 আছে দুটা এল মানে সৰু কিন্তু লব লাগে তুমি ডাঙৰটো দুটা থকা তিনটা থকা তো ডাঙৰ কোন হয় তিনটা থকা তুমি তিনটা থকা 2 টো লবা তো 2 ৰ কাম ফিনিশ আকৌ 2 ৰ কাম নাই এবাৰ কাৰ কাম আহিব 3 ৰ কাম 3 ইয়াতে 2 আছে দুটা ইয়াত 3 আছে এটা এল মানে সৰু লব লাগে ডাঙৰটো 3 আছে এটা 3 আছে দুটা তো তুমি লব লাগিব 3 দুটা 3 ৰ কাম ফিনিশ এবাৰ কাৰ কাম 5 ৰ কাম ইয়াতে 5 আছে এটা ইয়াতে 5 আছে এটা এল মানে সৰু লব লাগে ডাঙৰটো 5 এটাই আছে এটাতকে আৰু ডাঙৰ নাই তো তুমি এটা লব লাগিব হৈ গল 2 3টা মানে কি 2 2 গুণ 4 4 2 গুণ 8 3 3 গুণ কিমান 9 লগত আছে কিমান 5 8 5 গুণ কিমান 8 5 গুণ হৈছে 40 লগত 9 4 9 গুণ কিমান 37 লগত 0 গুৰি আনসার কিমান 360 দ্যাট মিন্স 360 হৈছে উত্তৰ এটো নিয়মক কি নিয়ম বুলি কোৱা হয় প্ৰাইম ফেক্টৰাইজেশ্যন মেথড বুলি কোৱা হয় মনত থাকিব উৎপাদক বিশ্লেষণ পদ্ধতি গতিকে মনত ৰাখি ওকে তো ডিভিজন মেথডটো কি হয় ডিভিজন মেথডৰে কেনেকৈ কৰিব পাৰে ডিভিজন মেথডটো ব্যৱহাৰ কেনেকৈ সেই বিষয়ে কৰিম তো ডিভিজন মেথড ব্যৱহাৰ কৰি এলচিএম কেনেকৈ ওলাই চাবো ইয়াতে কেইটামান সংখ্যা লৈছো 20 30 40 ওকে এনেকুৱা কেইটামান তিনটা সংখ্যা লৈছো এই সংখ্যা তিনটা আমি কি কৰিব লাগে এলচিএম ওলাব লাগে ওকে ডিভিজন মেথডটো হৈছে কি এনেকুৱা মেথড ওকে চাবো ইয়াতে 20 আছে ইয়াতে 30 ইয়াতে 40 একেলগে গোটেইকেইটা হৰণ কৰিম ওকে একেলগে গোটেইকেইটা হৰণ কৰিম হ'ব 2 দি ইয়াক হৰণ কৰিলে কেইবাৰ যাব 10 বাৰ 2 দি ইয়াক কৰিলে 15 বাৰ 2 দি ইয়াক কৰিলে 20 বাৰ হৈ গল আকৌ 2 দি যাব 2 দি ইয়াক গলে 5 বাৰ কিন্তু 2 দি ইয়াক না যায় নগলে ইয়াক এনেকে থৈ দিবা 2 দি ইয়াক গলে কেইবাৰ 10 বাৰ আকৌ 2 দি না যায় তো 5 দি দিছো 5 দি যাব একবাৰ 5 দি যাব 3 বাৰ 5 দি যাব 2 বাৰ প্ৰতিটো সংখ্যা যেটো এটা এটা হৈ গৈছে আর নিদিলে কথা নাই তো এতিয়া আমি উলাব লাগে কি এলচিএম আৰু এলচিএম কেনেকৈ ওলাবা ইয়াৰ পৰা ইয়ালৈকে তুমি পূৰণ কৰিবা 2 পূৰণ 2 পূৰণ 5 পূৰণ 3 পূৰণ 2 হ'ব তো কেনেকৈ 2 2 গুণ 4 5 4 গুণ কিমান 20 আৰু ইফালে কিমান আছে 6 6 2 গুণ কিমান 120 দ্যাট মিন্স আনসার কিমান 120 এটো হৈছে ডিভিজন মেথড বলটো এলচিএম থাকে বহুত বেছি অসুবিধা পোৱা নাই একদম সিম্পল কে বুজি পাইছা থাকে ওকে কৰি এলচিএমত কোনো অসুবিধা হ'ব নালাগে এলচিএম সকলো ওলাব জানিব লাগিব তো দুটা মেথড এটা প্ৰাইম ফেক্টৰাইজেশ্যন মেথড আৰু এটা কি ডিভিজন মেথড ওকে এটা দুটা মেথড মই তোমাক কলো প্ৰাইম ফেক্টৰাইজেশ্যন মেথড বুলি ক'লে তুমি এনেকৈ হৰণ কৰিছিলা আৰু এটো হৈছে একেলগে হৰণ কৰিছিলা ঠিক আছে তো এতিয়া তোমাক মই ক'ব বিচাৰি আছো যে এনেকুৱা প্ৰবলেম এটা তুমি কেনেকৈ কৰিবা কেটামান প্ৰবলেম মই তোমাক দিম সেই প্ৰবলেমটো তুমি ঘৰত কৰিব লাগিব ওকে তো কেটামান বস্তু দিম ওকে তো ইয়াতে দিছো ফাইন্ড দ্য এলচিএম অফ দ্য ফলোইং 1 ৰ পৰা 6 লৈকে দিছো ধুনীয়াকৈ স্ক্ৰিনশ্বট মাৰি লোৱা 1 ৰ পৰা 6 লৈকে দিছো ফাইন্ড দ্য এলচিএম তো সেই ফাইন্ড দ্য এলচিএম কে তুমি কৰিব লাগিব ঠিক আছে তো একটা হোমৱৰ্ক তুমি কৰিবা নিজৰ কপিত কৰিবা মোক জনাবা কিবা নোৱাৰিলে ক'বা হৈছে সবৰে স্ক্ৰিনশ্বট মাৰা হৈছে নেক্সট ওয়ান আৰু এটা আছে ফাইন্ড দ্য এলচিএম অফ দ্য ফলোইং
একদম ইয়াৰ পৰা ইয়ালৈকে আকৌ দিছো 12টা। এই 12টা তুমি বেলেগকে কৰিবলৈ আগৰ 6টা আছে, টোটেল 18টা কুৱেশ্যন দিছো। মানে এই 18টা কৰি পেলাই যাতে নেক্সট আকৌ কেতিয়াও তুমি এলচিএম শিকিব লগা নহয়, আকৌ যদি এলচিএমৰ কাৰণে তুমি হাবাথুৰি খাব লগা নহয়, তাৰ কাৰণে এই টোটেল 18টা কুৱেশ্যন তোমাক দিছো। 18টা কুৱেশ্যন তুমি সলভ কৰিবা, আৰু 18টা কুৱেশ্যন সলভ কৰি তুমি এলচিএম জানা হৈছা নে নাই এবাৰ জনাবা। সৰু কথাবোৰ শিকাও, মাইনৰ কথাবোৰ শিকাও। কেতিয়াবা তোমাৰ বল লাগিব পাৰে, ইমান ইজি কথা কিয় শিকাই আছে, সদায় মনত ৰাখিবা ইজি কথাটোৱে চবতকে ইম্পৰ্টেণ্ট। যোনে ইজি কথাবোৰ জানে সি বহুত কিবা কিবি জানে। হ'ল, সৰু সৰু কথাতেতো ডাঙৰ কথা শিকিব পাৰে। সেইকাৰণে এলচিএম জানাটো খুবেই প্ৰয়োজন। আৰু এলচিএম নোহোৱাকৈ পৰীক্ষাত বহাটো জানো উচিত হ'ব? তুমি নিজে কোৱা। অ'কে, গতিকে চাগে অকণমান হ'লে এলচিএমৰ আইডিয়াটো পাইছা। একদম চিম্পুলকে এলচিএমটো কৈছোঁ, এলচিএম মানে কি, এলচিএম কেনেকৈ ওলায়, একদম চিম্পুলকে কৈছোঁ। বুজি পাইছানে এবাৰ জনাবা। ঠিক আছে, লগ পাম এটা নতুন ক্লাছত। চাই থাকিবা আপোনালোকৰ আপোন চেনেল ইগনিটিভেশ্যন। থেংক ইউ ছ' মাছ। লাভ ইউ, টেক কেয়াৰ এণ্ড বাই বাই।